সন্মানিত অতিথি শ্ৰীযুত লংকেশ্বৰ শ্ৰী ছাৰৰ হাতৰ পৰা আমি মানপত্ৰখিনি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মানপত্ৰখিনি পাঠ কৰি দিব। অতিথিসকল, ছাত্ৰ ছাত্ৰীসকল, প্ৰধান শিক্ষক তথা এই বিদ্যালয়ৰ আচলতে প্ৰাক্তন ছাত্ৰই তেওঁলোকে যিটো উচ্চ শিক্ষাৰ পৰা যিটো ব্যৱস্থা কৰিছে সেইটো আজিকালি স্কুলবিলাকত বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত সেই পৰিৱেশটো নায়েই। তৎসত্বেও এনেকুৱা প্ৰতিকূল পৰিৱেশৰ মাজতে যে এই আনুষ্ঠানিকতা ধৰি ৰাখিছে সেইটো কিন্তু মই বহুত পিঠি মাৰিছোঁ। আজি বহুদিনৰ মূৰত এই পৰিৱেশটো পাইছোঁ। এই কি নহওক এতিয়া এওঁলোকে এখন মানপত্ৰ প্ৰস্তুত কৰিছে, লগতে আৰু কিবা পুৰস্কাৰো আছে। যি কি নহওক এতিয়া প্ৰথম দিব লাগে এই মানপত্ৰ শ্ৰীমতী বৃষ্টিৰাণী দেৱী, আৰু মানপত্ৰত আৰম্ভণিতে লিখা আছে বনোৱা বস্তুৰ প্ৰাথমিক বিদ্যালয়, ডাইচ কোড 181203030505 শিক্ষাখণ্ড ঢকুৱাখানা, ডাক ধেনুখানা, জিলা লখিমপুৰ, অসম। মানপত্ৰ প্ৰিয় শ্ৰীমতী বৃষ্টিৰাণী দেৱী, তুমি 2025-2026 বৰ্ষত সুখ্যাতিৰে এই বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণী উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে অগ্ৰসৰ হৈছা। যোৱা পাঁচটিকৈ বছৰ এইখন বিদ্যালয়ত তুমি অধ্যয়ন কৰি যি নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধ শিক্ষাৰ্থী হিচাপে আদৰ্শ দেখুৱালা, পৰৱৰ্তী সময়তো এই যাত্ৰা অব্যাহত থাকক। বছৰটোৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী হিচাপে তোমাৰ সৰ্বাংগীন বিকাশৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ জনাই এই মানপত্ৰ প্ৰদান কৰা হ'ল। বিদ্যালয়ৰ পৰিয়ালৰ হৈ শ্ৰী প্ৰণৱ দত্ত প্ৰধান শিক্ষক, সচিব শ্ৰীমতী ৰঞ্জন বৰা সহশিক্ষয়িত্ৰী, শ্ৰী অভিজিৎ বৰুৱা সহশিক্ষক, শ্ৰী দীপাংকৰ বৰুৱা সহশিক্ষক, শ্ৰীমতী তন্ময়ী কৃষ্ণানু ফুকন সহশিক্ষয়িত্ৰী। মানপত্ৰ সুন্দৰ হৈছে, ভাষাও ভাল হৈছে আৰু বাইণ্ডিং কৰি দিছে, ভাল হৈছে। এইটো এনেকুৱা পুৰস্কাৰ বা আনুষ্ঠানিকতাই ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী শিক্ষা জীৱনত অলপ হ'লেও আগবাঢ়িবলৈ যথেষ্ট উৎসাহিত কৰে। মই ভাবিছোঁ জাতিগৰাকীক এই পুৰস্কাৰ মোৰ হাতে দিবলৈ পাই ময়ো যথেষ্ট আনন্দ পাইছোঁ। এওঁ চাগে ৰাজু সমাজে এওঁ দেউতাককো মই পঢ়োৱা। দ্বিতীয় শ্ৰীমতী প্ৰাঞ্জিতা গোস্বামী। মই এওঁখন নপঢ়িলেও হ'ব নহয়, কথাখিনি একেই। এওঁ প্ৰাঞ্জিতা গোস্বামী, দেউতাক চাগে তৰুণ গোস্বামী, বহি আছে, মাক চাগে শিখা শৰ্মা, হয়। এওঁ মাক দেউতাকো মই দেউতাকে পঢ়োৱা। গতিকে এওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰি আনুষ্ঠানিকভাৱে চাৰ ধৰি দিয়া, ফটো এখন ধুনীয়াকৈ মাৰি দিয়া।